দৰঙৰ বৰাচুবত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী আৰম্ভ। যোৱা ৫ জুলাইৰ পৰা ১৫ দিনীয়া কাৰ্যসূচীৰে দৰঙৰ বৰাচুবা লুইতপৰীয়া মধ্য ইংৰাজী বিদ্যালয়ত এটি বিনামূলীয়া পাঠদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে। স্থানীয় লুইতপৰীয়া শিল্পী সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত ৩য় শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা হৈছে। হাজৰিকাপুৰৰ পৰা মানৱজ্যোতি বৰুৱাৰ প্ৰতিবেদন AIN লাইভ। মই বৰ্তমান উপস্থিত আছো দৰং জিলাৰ বৰাচুবা লুইতপৰীয়া মধ্য ইংৰাজী বিদ্যালয়ত। এই বিদ্যালয়তে স্থানীয় অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান লুইতপৰীয়া শিল্পী সংঘৰ উদ্যোগত গ্ৰীষ্ম বন্ধ উপলক্ষে ৩য় শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ পাঠদান কৰি থকা হৈছে। যোৱা ৫ জুলাইৰ পৰা এই পাঠদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হৈছে। আজি এই পাঠদান কাৰ্যসূচীৰ ৪ৰ্থটো দিন। এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ ওপৰত অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱা হৈছে। ইয়াতে স্থানীয় বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এয়া মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়াই হৈছে লুইতপৰীয়া মধ্য ইংৰাজী বিদ্যালয় বৰাচুবাৰ। এই বিদ্যালয়ত স্থানীয় লুইতপৰীয়া শিল্পী সংঘৰ উদ্যোগত এই পাঠদান কাৰ্যসূচী ৰূপায়ণ হৈ আছে। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে এই বিদ্যালয়ৰ প্ৰাংগণ ভৰি পৰিছে। ইয়াত বিভিন্ন বিষয়ৰ পাঠদান কৰা হৈছে অভিজ্ঞ শিক্ষকৰ দ্বাৰা। আমাৰ ইয়াত শিক্ষকসকলৰ লগতে স্থানীয় সংঘৰ বিষয়ববীয়া উপস্থিত আছে। মই তেওঁলোকৰ পৰা এই বিষয়ত মতামত জানিব বিচাৰিছোঁ। নমস্কাৰ, AIN লাইভলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি লুইতপৰীয়া শিল্পী সংঘ বৰাচুবাই লুইতপৰীয়া মধ্য ইংৰাজী বিদ্যালয়ত যোৱা বিগত কেইবা বছৰৰ দৰে এইবাৰো আমি গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অতিকমেও 4খন বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী আহি ইয়াত ভৰ্তি হৈছে। আমি 15 দিনীয়া অৰ্থাৎ 5 তাৰিখৰ পৰা 20 তাৰিখলৈকে 15 দিনীয়া শিবিৰটো ৰাখিছোঁ। ইয়াত বিভিন্ন ধৰণৰ কলা, আৰ্ট, তাৰপিছত দক্ষতা বিকাশৰ বিভিন্ন ক্লাছ লোৱা হৈছে। ব্যাকৰণৰ ইংৰাজী ব্যাকৰণ, অসমীয়া ব্যাকৰণ এনেকুৱা ধৰণৰ ক্লাছ হ'ব। আমি ভাবিছোঁ এই 15 দিনীয়া প্ৰশিক্ষণটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী যথেষ্ট উপকৃত আমি আশা কৰিছোঁ। আগলৈ এই আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে ল'ৰা-ছোৱালী উপকৃত কৰাৰ যিমানখিনি চেষ্টা আমি ৰাখিব লাগে ৰাখি যাম বুলি আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ। এইখিনিতে আমাৰ মাজত অন্য এগৰাকী বিষয়ববী আছে, তেওঁকো মতামত। হয়, নমস্কাৰ। আমাৰ লুইতপৰীয়া শিল্পী সংঘৰ তৰফৰ পৰা এই গ্ৰীষ্ম বন্ধত ল'ৰা-ছোৱালী আঞ্চলিক এই অঞ্চলৰ ল'ৰা-ছোৱালীখিনি যাতে গৰমবন্ধত বিপথে পৰিচালিত নহৈ আমি যাতে তেওঁলোকক এটা 15 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰে আমাৰ যিখিনি ক্লাছত লাগতিয়াল যিখিনি আমাৰ শিক্ষাদান আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি এই ব্যৱস্থাটো ৰখা হৈছে। আৰু ইয়াতে আমি অভিজ্ঞ শিক্ষকৰ দ্বাৰা এই ব্যৱস্থাটো ৰাখিছোঁ। ভালে যথেষ্ট সংখ্যক আমাৰ ল'ৰা-ছোৱালী ইয়াত উপস্থিত হৈছে। গতিকে এইখিনি মোক ক'ব লাগিব। এনেদৰে যি মহান প্ৰয়াস লৈ ছাত্ৰ-ছাত্ৰীসকলক গৰমৰ বন্ধত পঢ়োৱাৰ এই দায়িত্বটো লৈছে স্থানীয় লুইতপৰীয়া শিল্পী সংঘই। শিল্পী সংঘৰ বিষয়ববীয়া কৰ্মকৰ্তাক আমিও AIN লাইভৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।